নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেল আমাৰ ই বিদ্যালয়লৈ আমি এই লেকচাৰ সিৰিজত নিট ফিজিক্সৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ বিলাক আমি টপিক ওয়াইজ কৰি আছিলো ইতিমধ্যে যেহেতু আমি কাইনেমেটিক্স কৰিলো ইয়াৰ পিছত আমি কৰিম মোশন ইন আ প্লেন ঠিক আছে তাৰ ওপৰত যিবিলাক বেলেগ বেলেগ কোৱেশ্চন আহিছে সেইবোৰ আমি কৰিম এতিয়া মোশন ইন এ প্লেনত আমি কি জানিব লাগে ভেক্টৰছ জানিব লাগে ঠিক আছে প্ৰজেক্টাইল মোশন জানিব লাগে ৰিলেটিভ স্পীড জানিব লাগে আৰু এইবিলাক টপিক বিলাকৰে যেটো এপ্লিকেশন পাৰ্ট আছে মানে কেইবাটাও টপিক মিল খাই পেলাই এটা এটা কোৱেশ্চন আহিব পাৰে ঠিক আছে আমি সাৰ্কুলাৰ মোশন জানিব লাগে এইবোৰ টপিক আমি জানিব লাগে তে এতিয়া কি হল যেহেতু এক্সাম পাইছেহি গতিকে মই এতিয়া থিওৰি নকৰাও ডাইৰেক্টলি তে কোৱেশ্চনবোৰ কৰা আৰম্ভ কৰো আৰু তাৰ লগে লগে আনুষংগিক থিওৰিবোৰ মই এতিয়া ডিসকাস কৰি গৈ থাকিম অকমান অকমানকৈ তে আহো পলম নকৰাকৈ আজিৰ ফাৰ্স্ট কোৱেশ্চনটো চাওঁ The speed of a swimmer in still water is 20 meter per second. The speed of a river is 10 meter per second and flowing due east. Ete river khon eneke towards east goi ase. Thik ase eto river speed. River direction aru eto ki koise eto 10 meter per second boli koise. If he is standing on south bank and wishes to cross the river along the shortest path, the angle at which he should make his strokes with respect to north is এতিয়া কৈছে এখন ৰিভাৰ বুলি আমি মানি লৈছো এইটো ৰিভাৰ গোটেইটো এইটো আছে ৰিভাৰ ঠিক আছে এইটো ৰিভাৰৰ লেন্থ এতিয়া কৈছে ইয়াত এটা মানুহ ৰৈ আছে যিটো মানুহে কিমান স্পিডত যাব পাৰে 20 মিটাৰ পাৰ সেকেন্ড ষ্টিল ওয়াটাৰ যাব পাৰে এতিয়া কৈছে মানুহটো কেনেকৈ যাব লাগে যাতে সি শৰ্টেষ্ট পাথত যায় এতিয়া what will be the shortest path এইটো this will be the shortest path হয় নহয় হয় this will be the shortest path কিন্তু যদি এনেকে হি যাব বিচাৰে তাক পানীয়ে এফালে লৈ যাব নাই এনেকে হি যাব বিচাৰে পানীয়ে তাক এফালে এনেকে লৈ যাব কিন্তু তেতিয়া আসলে এফালে যদি হি যাব বিচাৰে দেখি কেনেকে যাব লাগিব এফালে যাবলৈ ট্রাই কৰিব লাগিব এফালে যদি যাব ট্রাই কৰিব তে পানী তাক ঠেলি পেলাই এফালে লৈ পঠিয়াব এটা কি কৈছে যে মানুহটোৰ স্পিড কিমান 20 এতিয়া এনেকে আমি এটা ইয়াত ভেক্টৰৰ এটা হেৰি বনাও ট্ৰায়াঙ্গুলাৰ ল যেহেতু আমি জানো যে ট্ৰায়াঙ্গুলাৰ ভেক্টৰ এডিশনে কি কয় যে if two vectors are represented by two sides of a triangle taken in same order then their sum is represented by the third side taken in the opposite order ঠিক আছে তে আমি এটো ধৰি লও যে এনেকে আমি এটা ট্ৰায়াঙ্গল বনাই লও আমি সাপোজ কৰো এই মানুহটো এটো হৈছে পানীৰ ডাইৰেকশন মানে কারেন্টৰ ডাইৰেকশন আৰু মানুহটো এনেকে এইটো ডাইৰেকশন গৈছে ঠিক আছে এতে এইটো ডাইৰেকশন হৈছে নৰ্থৰ ডাইৰেকশন হয়নে সাপোজ আমি ধৰিছো নৰ্থৰ লগত হি থিটা এংগল বনাই নৰ্থৰ লগত হি থিটা এংগল বনাই যায় এতিয়া হ'ব তাৰ ইটো যেটো ভেক্টৰ তাৰ ভেলোসিটি ভেক্টৰটো কিমান এটো হ'ব v v কিমান দি আছে 20 দি আছে আৰু এইটো হৈছে কারেন্টৰ যেটো ভেলোসিটি হেতু তে এই দুটাৰ যেতিয়া আমি সাম কৰিম এতিয়া আমি যে এইটো সেম অৰ্ডাৰ লৈছো তো অপোজিট অৰ্ডাৰ যেটো আমি ভেক্টৰ পাম মানে এইটো পাম হেতৰ ৰিজাল্টেন্ট হ'ব নাই এইটো ভেক্টৰ হেতৰ ৰিজাল্টেন্ট হ'ব আৰু এইটোৱে হ'ব দা শৰ্টেষ্ট পাথ বা তাৰ ৰিজাল্টেন্ট যেটো তাৰ স্পিড আছে এইটো along this direction হ'ব ৰিজাল্টেন্ট ভেলোসিটি along this direction হ'ব মানুহটোৰ 20 স্পিডত যদি এফালে যাব বিচাৰে আৰু 20 স্পিড 10 স্পিডত যদি তাক পানী এনেকে ধাক্কা মাৰে তে এইটো ডাইৰেকশনত তাৰ মোশন হ'ব আলটিমেটলি যেটো ৰিজাল্টেন্ট আহিব এইটো আহিব ভেক্টৰ অফ এডিশনৰ বাবে গম পালো আৰু এইটো কিমান আহিব যদি আমি দুটা চাও এইটো কি হয় এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ আছে এই ৰাইট এংগল ট্ৰায়াঙ্গল পৰা আমি উলিয়াব পাৰো এইটো কিমান 20 স্কয়াৰ - 10 স্কয়াৰ কিমান হয় 20 স্কয়াৰ মানে হৈ গল 20 স্কয়াৰ মানে হৈ গল 400 400 পৰা 100 গলে কিমান 300 300 ৰুট ওভাৰ 300 কৰিলে আমি কিমান পাম 10 ৰুট 3 তে মানুহটোৰ যেটো ৰিজাল্টেন্ট দিয়া স্পিড খুদিলে হয় তেতে কিমান হলে হয় 10 ৰুট 3 যদি শৰ্টেষ্ট পাথত গলে তাৰ স্পিডটো কিমান হয় 10 ৰুট 3 হলে হয় ঠিক আছে কিন্তু এটো আমাক এতিয়া দৰকাৰ নাই এটো আমাক ইয়াত খুদা নাই এতিয়া খুদিছে এই থিতাটো খুদা নাই এটো থিতা আমাক খুদিছে এই থিতাটো আমি উলিয়াম কেনেকে এতিয়া সাপোজ যদি আমি এটো থিতা চাই লও এই গুটেইটোৰ কাৰণে এইটোক যদি মই O বুলি কওঁ এইটোক যদি মই A বুলি কওঁ পইণ্টক আৰু এইটো পইণ্টক যদি মই B বুলি কওঁ ইন ট্ৰায়াঙ্গল OAB এইটো থিতা
ঠিক আছে, এইটো হাইপোটেনাস আৰু এইটো হৈছে কি থিটাৰ অপোজিট এংগল, তো থিটাৰ অপোজিট সাইড মানে কি পারপেন্ডিকুলার, তে পারপেন্ডিকুলার বাই হাইপোটেনাস কিমান হয় সাইন, তো সাইন থিটা ইকুয়াল কিমান পালো আমি, সাইন থিটা ইকুয়াল কিমান পালো আমি, সাইন থিটা ইকুয়াল পাই গলো আমি হাফ, সাইন থিটা ইকুয়াল আমি কিমান পালো হাফ পালো। ঠিক আছে, সাইন থিটা ইকুয়াল যদি আমি হাফ পাই গলো তে আমি থিটা কিমান পাই যাম ইয়াৰ পৰা, সাইন কিমান ডিগ্ৰীত হাফ হয় 30 ডিগ্ৰীত হাফ হয়। তে এইটো কি হৈছে নৰ্থৰ লগত কোনফালে যাব বিচাৰিছে, এইটো যদি ইষ্ট হয়, এইটো যদি ওয়েস্ট হয়, এইটো যদি নৰ্থ হয়, এইটো যদি সাউথ হয়, নৰ্থৰ লগত থিটা বনাইছে কোনটো সাইডে ইনক্লাইন কৰিছে, নৰ্থৰ লগত থিটা বনালে দুইটা সাইডে ইনক্লাইন কৰিব পাৰি, এইফালে ইনক্লাইন কৰিব পাৰি, এইটো ইষ্ট সাইড এইটো ওয়েস্ট সাইড, তে এইটো 30 ডিগ্ৰী ওয়েস্ট। ঠিক আছে, সো অপশন উইল বি বি। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনলৈ। এনেকে কুৱেশ্যনবিলাক আমি কৰিব লাগে। তাৰপিছত আমি চাওঁ নেক্সট কুৱেশ্যন কি আছে। নেক্সট কুৱেশ্যন ডাঙৰ কৰি লৈছো। when an object is shot from the bottom of a smooth inclined plane kept at an angle 60 degree with the horizontal, it can travel a distance x1 along the plane. But when the inclination is decreased to 30 degree, the same object is shot with same velocity, it can travel x2 distance, then x1 is to x2 will be কিমান সুধিছে। এতিয়া স্মুথ মানে কি, স্মুথ মানে আমাৰ কামৰ কথা কি, স্মুথ মানে হল ফ্ৰিকশনলেস। ঠিক আছে, স্মুথ মানে হল ফ্ৰিকশনলেস। এতিয়া আমি এই স্মুথৰ হিচাপত বস্তুবিলাক উলিয়াব লাগে। এতিয়া কৈছে মানে এখন ইনক্লাইন প্লেন আছিলে, এনেকে আছিলে প্লেন এখন, ইয়াৰ পৰা সাপোজ কিবা এটা বস্তু ক্যাননেৰে শুট কৰিছে, বস্তুটাক শুট কৰি দিছে এনেকে, ইনক্লাইন প্লেনটো যদি 60 ডিগ্ৰী দিয়া আছিলে, এনেকে মাৰি পঠিয়াওতে কি হল, আগতে এনেকে স্মুথ প্লেন আছিলে গতিকে কি ফ্ৰিকশন নাই, খালি তাৰ কি হব গ্ৰেভিটিয়ে তাৰ ৰিটাৰ্ড কৰিব বস্তুটো, গ্ৰেভিটিৰ বাহিৰে বেলেগ আৰু একো মানে অবষ্টেকল নাই, গতিকে এনেকে ওপৰলৈ গৈ থাকিব, এঠাইত গৈ পেলাই সি ৰখি যায়, ৰখি পেলাই আকৌ তাৰ পৰা ৰোল হৈ পেলাই তললৈ আহিব ষ্টাৰ্ট কৰে। এইটো ডিষ্টেন্স কিমান বুলি কৈছিলে, x1 বুলি কৈছিলে। এতিয়া যদি ইনক্লাইন প্লেনৰ আমি এইটো কমাই দিওঁ, ইনক্লিনেশনটো কমাই দিওঁ, ইনক্লিনেশন যদি 30 ডিগ্ৰী কৰি দিছো, তেতিয়া আকৌ কৈছে সেই একেটা বস্তুকে মাৰি পঠিয়াইছে একে স্পীডেদি, এতিয়া কলৈকে গৈ পাইছে সি x2 লৈকে গৈ পাইছে, সাপোজ এইটো ডিষ্টেন্স x2 লৈকে গৈ পাই আছে। ঠিক আছে, এতিয়া x1 বাই x2 আমাক বিচাৰিছে, x1 আপন x2 কিমান আমাক সুধিছে। এতিয়া কথা হল যেতিয়া ইনক্লিনেশন কম হৈ গল, এটা ফ্ল্যাট সারফেসত দি মাৰি পঠিয়ালে, এনেকে যদি বস্তুটো ফ্ল্যাট সারফেসত মাৰিলেতেন দেই, ফ্ল্যাট সারফেসত মাৰিলে আৰু ক'লে ফ্ৰিকশনলেস, তে কিমান দূৰলৈকে গ'লতেন বস্তুটো, থিওৰিটিক্যালি কিমান দূৰলৈকে গ'লতেন ইনফাইনাইট, কাৰণ তাৰ কাৰণে ৰিটাৰ্ডিং কিবা ফোর্স আছে জানো, নাই, তাক এটা ইনিশিয়াল স্পীড দিয়া হৈছে আৰু ৰিটাৰ্ডিং কোনো ফোর্স নাই, ৰিটাৰ্ডিং কোনো এজেন্ট নাই, গতিকে সি ক'লৈকে গ'লতেন ইনফাইনাইট লৈকে গ'লতেন। যিমানে ইনক্লিনেশন বাঢ়িব এই ভ্যালুটো কিমান কি হ'ব, কম হৈ গৈ থাকিব, ডিস্টেন্স যোৱা ডিস্টেন্সটো কি হ'ব, কম হৈ গৈ থাকিব। তো ইয়াৰ পৰা আমি এটা অবজাৰভেশনটো পাওঁ কি x2 will be definitely greater than x1। এটা চাওক কোন কোন অপশনে এটো স্যাটিসফাই নকৰে। ঠিক আছে, x2 greater than x1 স্যাটিসফাই নকৰে। এতে এটো অপশনত কি হৈ আছে, x1 greater than x2 হৈ আছে, গতিকে c অপশনটো কাট খাই যাব, আগতে সলভ কৰা আগতে c অপশনটো কাট খাই যাব। হবনে? এতিয়া বাকি কিটা অপশনত চাওঁ, কনসিস্টেন্ট আছে। বাকি কিটা অপশনত কি আছে, x2 x1 তকৈ ডাঙৰ দি আছে, এইটো x1 এইটো x2, এইটো x1 এইটো x2, x2 x1 তকৈ ডাঙৰ দি আছে, এইটো সলভ কৰিব লাগিব আমি। এতিয়া সলভ কৰিবলৈ আমি এতিয়া চাওঁ বস্তু এটা, এই বস্তুটোৰ ওপৰত
ৰিটাৰ্ডেশ্যনৰ কাৰণে ইয়াত যিটো মানে হেৰি আছে কি বুলি কয় এক্সিলাৰেশ্যন আছে এক্সিলাৰেশ্যন কি গ্ৰেভিটি ডাউনৱাৰ্ড গ্ৰেভিটি যদি ডাউনৱাৰ্ড হয় এইটো ডাইৰেকশ্যনত গ্ৰেভিটি কিমান হ'ব ইমানখিনি যদি 60 ডিগ্ৰী এইটো কিবা 30 ডিগ্ৰী হ'ব তো এইটো ডাইৰেকশ্যনত গ্ৰেভিটি কিমান হ'ব g cos 30 ডিগ্ৰী और g sin 30 ডিগ্ৰী কৰিলেও একেই হয় কিন্তু এইটো কি হ'ব যেতিয়া প্লেন যেটো ডাইৰেকশ্যন অফ মোশন কি এইফালে আপওয়ার্ড দা প্লেন কিন্তু গ্ৰেভিটি ডাইৰেকশ্যন কোনফালে ডাউনওয়ার্ড দা প্লেন গতিকে গ্ৰেভিটি এইটো কি হ'ব এইটো সাইনটো নেগেটিভ হৈ যাব আৰু এইটোতে আমি তেনেকৈ ক'ব পাৰো কি ক'ব পাৰো আমি এইটো ক্ষেত্ৰত এই প্লেনটোৰ এলং যেটো ৰিটাৰ্ডিং ফোর্স মানে ৰিটাৰ্ডেশ্যন আছে বা ৰিটাৰ্ডিং ফোর্স আছে বা ৰিটাৰ্ডিং ফোর্সটো কি দ্যাট ইজ দা weight কাৰণ গ্ৰেভিটিৰ কাৰণে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি হয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে কি হয় তাৰ weight থাকে the retarding force is the weight but হেতু এক্সেলাৰেশ্যনৰ ভ্যালু কিমান g sin 30 কাৰণ কি g cos 60 বুলি কলো হয় এটো g cos 60 মানে g sin 30 মাইনাস ঠিক আছে এটা দুইটা ক্ষেত্ৰত আমি এটা কম্পেয়াৰ কৰো দুইটা ক্ষেত্ৰত কি কোৱা আছে ইনিশিয়াল স্পিড কিমান দিয়া আছে আমাক u দিয়া আছে u is same u দুইটা ক্ষেত্ৰতে কি same u দুইটা ক্ষেত্ৰতে same এতিয়া s দিয়া আছে দুইটা ক্ষেত্ৰতে s কিমান এইটো ক্ষেত্ৰত আপুনি যায় কিমান x1 যায় এইটো ক্ষেত্ৰত কিমান যায় x2 যায় এতিয়া এক্সেলাৰেশ্যন আমি ইয়াত পাই গৈছো এক্সেলাৰেশ্যন দিয়া আছে এতিয়া এক্সেলাৰেশ্যন আৰু ফাইনাল স্পিড আমি জানো দুইটা ক্ষেত্ৰতে কি হয় 0 হয় আমি এটা ফৰ্মুলা পঢ়িছিলো কি ইকুৱেশ্যন ইন ওৱান ডাইমেনশনাল v স্কয়াৰ মাইনাস u স্কয়াৰ ইকুৱেল টু 2as হয় তো কি হয় এইটো ফাইনাল স্পিড এইটো ইনিশিয়াল স্পিড এইটো এক্সেলাৰেশ্যন এইটো হয় ডিসটেন্স কভাৰ্ড ঠিক আছে এটা দুইটা ক্ষেত্ৰতে আমি লিখি লওঁ ফাইনাল স্পিড কিমান যেতিয়া প্লেনত হাইয়েস্ট পইণ্ট পাইগে যলৈকে যাব পাৰে তাত গৈ পেলাই স্পিড কি হয় 0 হৈ যায় কাৰণ এইটো লাহে লাহে স্পিড কমি 0 হয় তাৰপিছত তাৰ পৰা ঘূৰি আহে গতিকে v স্কয়াৰ ইকুৱেল টু 0 এইটো ক্ষেত্ৰত ফাৰ্ষ্ট ক্ষেত্ৰত u স্কয়াৰ a তাৰ দুইটা ক্ষেত্ৰতে u কিমান দিছে সেম দি আছে কাৰণ কি কৈছে সেম অবজেক্ট উইথ সেম ভেলোচিটি বুলি কোৱা আছে ঠিক আছে এতিয়া 2a কিমান মাইনাস g cos 30 বা g sin 30 sin 60 minus g cos 30 বা g sin 60 কাৰণ cos 30 equal to sin 60 হয় কাৰণ বহুতে এনেকে মুখস্থ কৰি ৰাখে এইটো প্লেনত যদি এনেকে এইটো এংগল যদি থিটা হয় এইফালে লগা ৰিটাৰ্ডেশ্যন কিমান হয় g sin থিটা হয় এনেকে ডাইৰেক্ট মুখস্থ মাৰে বহুত মানুহে মই জানো কিন্তু এইটো এনেকে আমি এইফালৰ পৰা কৰি ল'ব পাৰো যদি এনেকে মুখস্থ দি মাৰিছে তো এইটো g sin 60 লিখিব পাৰে ডাইৰেক্ট দুইটা ক্ষেত্ৰতে ভ্যালু সেম হয় তো a s কিমান x1 x1 মই লিখি লওঁ ইয়াৰ পৰা কি লিখিব পাৰো u স্কয়াৰ বাই 2g cos 30 তাতো মাইনাস আছিলে গতি এই দুটা কাট খাই যাব সিমিলাৰলি এইখিনি সলভ নকৰাকে মই ইয়াত x2 লিখি লওঁ এইটোৰ পৰা মই কপি মাৰি দিছো u স্কয়াৰ 2g sin 30 ঠিক আছে এতিয়া x1 upon x2 খুদিছে x1 upon x2 খুদিছে u স্কয়াৰ বাই 2g cos 30 u স্কয়াৰ বাই 2g sin 30 u স্কয়াৰ কাট খাই যাব 2g কাট খাই যাব এই sin স্কয়াৰ 30 টো ওপৰত গুচি যাব আৰু cos স্কয়াৰ 30 টো তললৈ আহি যাব তে ফাইনালি কিমান হৈ যাব এইটো sin স্কয়াৰ 30 by cos স্কয়াৰ 30 so sin 30 by cos 30 sin 30 by cos 30 বাকি একো নহয় কি হয় sin 30 by cos 30 কি হয় tan 30 tan 30 কিমান হয় 1 by √3 এইটো 1 by √3 পালো এইটো কি হৈ গল অপচন ডি হৈ গল এতিয়া 1 by √3 এইটো যদি আমি ৰেশিও ফৰ্মত লিখি দিও এতিয়া x1 by x2 যদি আমি 1 by √3 পালো তেতিয়া আমি ৰেশিও ফৰ্মত লিখো এনেকে x1 is to x2 equal to 1 is to √3 ঠিক আছে আমি এনেকে কৰোতে আনসার পাই গলো এতিয়া আমি আহো নেক্সট কোৱেশ্চনলে এতিয়া 1 by √3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2 * 3 * 2 * 1 * 2
এতিয়া এইটো কোৱেশ্চনতে আমি যে আকৌ এবাৰ চাওঁ এনেকে আজি আপোনালোকে মনটো ৰখা যদি আছে ইফালে এনেকে যে এইটো হয় জি সাইন থিটা এইটো জি সাইন থিটা ইয়াত হৈ আছে এইটো জি সাইন থিটা কৰিলে কি হয় 60 দিব জি সাইন 60 সাইন 60 কৰিলে একেই আহিব ৰিজাল্ট ঠিক আছে তেনেকে কৰিব পাৰি এতিয়া আমি আহো নেক্সট কুৱেশ্যনলে two particles A and B are moving in uniform circular motion in concentric circles of radii r1 and r2 with speed v1 and v2 va and vb respectively their time period of rotation is same the ratio of angular speed of a is to angular speed of b এতিয়া angular speed কিমান হয় আমি জানো angular speed আগতে আমি এইটো জানো v equal to r omega হয় যত omega কি angular speed ঠিক আছে আৰু এইটো কি হয় r কি হয় ৰেডিয়াস হয় এইটো কি হয় স্পিড হয় স্পিড এট দা সার্কেল এতিয়া কি দিয়া আছে দুটা দিয়া আছে বস্তু ৰেডিয়াস কিমান কিমান দিছে আৰু r a আৰু r b দিয়া আছে স্পিড v a আৰু v b দিয়া আছে ইয়াৰ পৰা আমি কি লিখিব পাৰো ওমেগা ইকুয়াল টু v by r লিখিব পাৰো তো আমি ওমেগা a লিখিব কিমান পাৰো v a by r a ওমেগা b কিমান লিখিব পাৰো v b by r b লিখিব পাৰো এতিয়া আমাক সুধিছে কি omega a by omega b the ratio of angular speed of a to that of b omega a by omega b আমি তাই লিখি দিও ফটাফট va by vb sorry va by ra divided by va by ra divided by vb by rb এতিয়া ইমানখিনি আমি পালো ইয়াৰ লগতে আৰু এটা ডেটা দিয়া আছিল কি the time period of rotation is same time period কি কৈছে time period of rotation কি কৈছে দুইটা ক্ষেত্ৰতে কি কৈছে same কৈছে ta equal to tb কোৱা আছে the time period of rotation কি হয় time period of rotation আমি জানো কি জানো আমি time period of rotation হয় 2 pi by omega a equal to 2 pi by omega b ঠিক আছে কারণ টাইম পিরিয়ড আমি কেনেকে লিখো টাইম পিরিয়ড ইকুয়াল টু 2 pi by omega এটো হৈছে টাইম পিরিয়ড হয় এতিয়া আচ্ছা এটো সমান বুলি দিয়া আছে এটা 2 pi কাটি যাব দেখি হবো ওমেগা a equal to omega b আমি এখিনি এনে ফালতু মেহনত কৰিলো আমাৰ এখিনি কষ্ট কৰি একো লাভ নহল ওমেগা a equal to omega b দিলে তো ওমেগা a is to omega b কিমান হৈ যাব 1:1 এনেকে কোৱেশ্চনত ট্ৰিক কৰিব পাৰি এটো আমি ট্ৰিক হৈ গলো যেনে মই ট্ৰিক হৈ গলো আই এম সৰি ফৰ দ্যাট মই ট্ৰিক হৈ গলো এটো ডাইৰেক্টলি এনেকে ইয়াত সহজতে ওলাই গল ইমান কষ্ট কৰিব দৰকাৰ নাছিল এনেকে এক্সামত ট্ৰিক কৰিব পাৰে এক্সট্ৰা ডেটা দিয়া থাকিব পাৰে কিন্তু এখানে আমি বাৰে বাৰে কি চাব লাগে সুধিছে কি দিছে কি টাইম পিরিয়ড অফ রোটেশন ইজ সেম দিয়া আছে আৰু সুধিছে কি the ratio of angular speed of a to that of b ঠিক আছে এতিয়া আমি কৰিম নেক্সট কোৱেশ্চন এতিয়া আহো আমি নেক্সট কোৱেশ্চনলে এতিয়া আহো আমি নেক্সট কোৱেশ্চনলে কৈছে the x and y coordinates of a particle at a given time x আৰু y coordinate দুইটাই কি কৈছে ফাংশন অফ টাইম হয় মানে x তো মুভ কৰি আছে উইথ টাইম 5t minus 2t square এটো x কোঅৰ্ডিনেট হয় আৰু y কি হয় 10t মানে the thing is moving
moving on the xy plane where x and y are in meters and t is in second. The acceleration of the particle at t equal to 2s. এতিয়া acceleration যেতিয়া আমাক দিয়া আছিল ঠিক আছে, displacement জানিলে আমি যেতিয়া পজিশন জানো তে acceleration আমি উলিয়াই ল'ব পাৰো, কিন্তু কৈছে কি তে পজিশন আমাৰ জানা আছে বাট আমাৰ পজিশন ডাইৰেক্টলি জানা নাই, পজিশনৰ কোঅৰ্ডিনেট জানা আছে। যেতিয়া পজিশন আমাক লিখিব দিব আমি এনেকৈ পজিশনটো আমি লিখিব পাৰো। পজিশন যেতিয়া আমাক লিখিব দিয়ে সাপোজ এইটো যদি পজিশন ভেক্টৰ আমাক লিখিবলগীয়া হয় আমি এনেকৈ লিখিব লাগিব এইটো 5t minus 2t square 10t. এতিয়া পজিশন at time t equal to 1 হলে কিবা এটা আহিব, ইয়াত পজিশন টাইম t2 হলে কিবা এটা আহিব নে xy প্লেনত কিবা এটা ভ্যালু আহিব। এতিয়া আমি ইয়াত এক্সেলাৰেশন কেনেকৈ উলিয়াম, এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, এক্সেলাৰেশনৰ x কম্পোনেন্ট উলিয়াই ল'ম আৰু এক্সেলাৰেশনৰ y কম্পোনেন্ট উলিয়াই ল'ম। এটা ভেক্টৰক যেতিয়া আমি x আৰু y দুটা ডাইৰেকশন এনেকৈ ৰিজলভ কৰো ঠিক আছে, সাপোজ এইটো এটা ভেক্টৰ a আছে, এইটো যদি x ডাইৰেকশন লৈ থিটা এংগল বনাই দিও হয় a cos থিটা i cap আৰু a sin থিটা j cap, ঠিক আছে। তে a ভেক্টৰটো আমি এনেকৈ ফাইনালি লিখিব পাৰো, কি লিখিব পাৰো a cos থিটা i cap plus a sin থিটা j cap বুলি লিখো। এটা ভেক্টৰ a কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি, ঠিক আছে। এতিয়া আমি থুলমুলকে এনেকৈ বুজি লৈছো, আকৌ এবাৰ দেখিলো চাই লৈছো বস্তুবিলাক। বা এইটো কেনেকৈ লিখিব পাৰি, এইটো হৈছে x কম্পোনেন্ট অফ a, এইটো কওঁ আমি y কম্পোনেন্ট অফ a। এইটোক আমি এনেকৈ লিখিব পাৰো a equal to ax i cap plus ay j cap, ঠিক আছে হা। আৰু যেটো x component and y component they are independent of each other, independent of each other. Why? Because they are orthogonal. তাহাঁতৰ মাজত এংগল কিমান 90 ডিগ্ৰী, আৰু 90 ডিগ্ৰী কি হয় কম্পোনেন্ট 0 হয় each other হা। এতিয়া আমি এইটো কৰিব যাওঁ, কেনেকৈ কৰিম আমি এই বস্তুটো। x কম্পোনেন্ট কিমান দিয়া আছে 5t minus 2t square। এতিয়া আমি vx উলিয়াই লওঁ, ভেলোচিটিৰ x কম্পোনেন্ট কিমান হৈ যাব, এইটো 5 minus 4t, এইটো ডিফাৰেন্সিয়েট কৰি দিলো আমি, যেতিয়া কি পালো এইটো 5 এইটো 5 টো কনস্ট্যান্ট আছে, t1 আহিলে, এইটো কি হল 2 into 2 4 হল, আৰু এইটো কি হল 2 into 2t কি হল 40 হৈ গল। এক্সেলাৰেশনৰ x কম্পোনেন্ট আমি কিমান পাম -4 পাই গলো, কাৰণ এইটো 0 হৈ গল, এইটো -4 আহি গল। এতিয়া এক্সেলাৰেশনৰ y কম্পোনেন্ট আমি উলিয়াব লাগে, dy কিমান হৈ গল 10, মানে আমি কি পাই গলো বস্তুটোৰ y ডাইৰেকশনত ভেলোচিটি কি হয় কনস্ট্যান্ট পাই গলো। তে এক্সেলাৰেশনৰ y কম্পোনেন্ট কি হল 0 হৈ গল। তে ফাইনালি এক্সেলাৰেশন কি হল, এক্সেলাৰেশন কি হৈ যাব ফাইনালি, এক্সেলাৰেশন হ'ব -4 i cap, ঠিক আছে। এতিয়া কোৱেশ্চনটো কি সুধিছে -4 i cap, তো এক্সেলাৰেশন আমি ফাইনালি কিমান পাই গলো v -4 মিটাৰ পাৰ সেকেন্ড স্কয়ার হৈ গল। এতিয়া আমি আহো নেক্সট কোৱেশ্চনলৈ। Next question hole, in a given figure a equal to 15 meter per second square represent the total acceleration of a particle moving in a clockwise direction in circle of radius 2.5 meter at a given instant of time. The speed of the particle is, এতিয়া circular motion কেনেকুৱা motion হয়, circular motion is accelerated motion, even uniform circular motion হলো accelerated motion। তাৰ স্পীড ইউনিফৰ্ম সাৰ্কুলাৰ মোশন কেতিয়া কয়, যেতিয়া বস্তুটো এটা পইণ্টৰ চাৰিওফালে সাৰ্কুলাৰ ডাইৰেকশনত ঘূৰে ইউনিফৰ্ম স্পীডত, তেতিয়া কি কয় ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলি কয়। এতিয়া যেহেতু স্পীড চেঞ্জ হোৱা নাছিলে এক্সেলাৰেটেড কেনেকৈ হ'ল, হাউ ইট ইজ এক্সেলাৰেটেড, এক্সেলাৰেট এইকাৰণে হ'ল কাৰণ দিছ ইজ চেঞ্জিং দ্য ডাইৰেকশন এট এভৰি সিংগল টাইম। এতিয়া এক্সেলাৰেশন যেতিয়া কলো সাৰ্কুলাৰ মোশনত যেতিয়া এক্সেলাৰেশন পাওঁ আমি, সাৰ্কুলাৰ মোশনত যেতিয়া এক্সেলাৰেশন পাওঁ, এক্সেলাৰেশনৰ দুটা কম্পোনেন্ট হয় ইয়াত,
এটা কি হয় সেন্ট্রিপিটাল বা সেন্ট্রিক সেন্টাৰৰ ফালে হা along the radius এটুক ৰেডিয়েল বুলিও কয় আৰু এটা হল টেনজেনশিয়েল এতিয়া এইটো ফিগাৰত যেটো দিয়া আছে a দিয়া আছে এনেকে দিয়া আছে আৰু এইটো আমি ধৰিব পাৰিছো এইটো কি হয় তাৰ ৰেডিয়াস হয় আৰু এইটো টেনজেন্ট হয় এইটো যদি ৰেডিয়াস হয় এইটো কি হয় টেনজেন্ট হয় এতিয়া ৰেডিয়াসৰ লগত তাৰ এংগল কিমান দিয়া আছে এক্সেলাৰেশন 30 ডিগ্ৰী দিয়া আছে এতিয়া যেটো সেন্ট্রিপিটাল এক্সেলারেশন হ'ব সেন্ট্রিপিটাল এক্সেলারেশন কিমান আমি লিখিব পাৰিম আমি a cos 30 বুলি আমি লিখি লব পাৰো সেন্ট্রিপিটাল এক্সেলারেশন এতিয়া a কিমান দিয়া আছে আমাক a 15 দিয়া আছে 15 cos 30 কিমান হয় cos 30 হয় কিমান cos 30 হল √3/2 ঠিক আছে এতিয়া কি কৈছে ৰেডিয়াস কিমান দি আছে r দি আছে তে স্পীড অফ দা পাৰ্টিকল সুধিছে এতিয়া সেন্ট্রিপিটাল এক্সেলারেশন আমি কেনেকে জানো সেন্ট্রিপিটাল এক্সেলারেশন আৰু ৰেডিয়াস আৰু স্পীডৰ কেনেকে আমি ৰিলেশন পাওঁ the relation is v²/r is equal to ac ঠিক আছে v²/r equal to ac r কিমান দিয়া 2.5 দিয়া আছে তো v² আমি কিমান পালো ফাইনালি v² আমি কিমান পালো ac কিমান দিয়া আছে ac আমি পাইছিলো 15√3/2 আৰু r টো ইফালে যাব তেতিয়া কি হ'ব 2.5 হ'ব r is 2.5 মানে কি লিখিব 5/2 বুলি লিখিব পাৰো এইটো ফাইনালি কিমান হৈ যাব 75/4 v² equal 75/4 √3 এতিয়া এটোক অলপ সিম্পলিফাই কৰি লওঁ 25/4 এঠাইত লিখি লৈছো এটোক 3√3 বুলি লিখিব পাৰো ঠিক আছে এতিয়া v² ইমান হৈ গল তো v কিমান হৈ যাব this is 5²/2² গতিকে কি হৈ গল 5/2 3√3 মানে এইটো কিমান হ'ব approximately 3 into 1.7 অর্থাৎ 3 into 1.7 করলে কিমান এইটো 5.1 ৰ ওচৰা ওচৰি আহিব approximately 5.1 যদি ওচৰা ওচৰি আহে তেতিয়াহ'লে ইয়াৰ যেতিয়া আমি ৰুট ল'ম গোটেই বস্তুটোৰ যে 5.1 ৰ যদি আমি ৰুট ল'ম তে নিয়াৰেষ্ট কি হয় 4.9 অথবা 0.7 এইটো 0.8 তকৈ বহুত সৰু আৰু 0.7 তকৈ অকমানহে ডাঙৰ ঠিক আছে 0.7 ৰ 0.7 যদি কৰো আমি 0.7 ৰ সৰি ভুল হৈছে এইটো কৰাত 2 যদি আমি 2.5 ৰ যদি আমি স্কয়াৰ কৰো যে আমি কিমান পাওঁ 6.25 পাওঁ 2.2 ৰ যদি আমি স্কয়াৰ কৰো কিমান পাওঁ আমি 2.2 ৰ স্কয়াৰ কৰিলে আমি পাওঁ 484 পাওঁ ঠিক আছে 484 পাওঁ আৰু 2.3 স্কয়াৰ কৰিলে আমি কিমান পাওঁ 529 পাওঁ তে 2.4 বুলি আমি ধৰিব পাৰো এইটো 2.4 গোটেইটো এইটো 1.2 বুলি ধৰি লৈছো গতিকে এইটোৰ এপ্ৰক্সিমেটলি আনসাৰ কিমান আহিব 6 মিটাৰ per second আহিব তে এইটো আনসাৰ কি হৈ যাব ডি হ'ব কাৰণ ইয়াত যেতিয়া মই এপ্ৰক্সিমেশ্যন লৈছো এইকাৰণে এইটো হেৰি হৈছে এইটো 2.4 ৰ সলনি যদি হেৰি ললো হয় আমি 2.4 ৰ সলনি আমি বেলেগ এটা নম্বৰ ললো হয় তে এইটো বেলেগ আহিলে হয় অলপ মানে ভেৰি হৈ গ'ল বস্তুটো ঠিক আছে 2.5 তো এইটো নহয়গে 2.4 লৈ পেলাই কৰিবলৈ মানে এইটো এপ্ৰক্সিমেটলি 6 মিটাৰ per second হয় যদি 6 মিটাৰ per second আনসাৰ হ'ব মানে এইটো আনসাৰ কি হ'ব ডি হৈ যাব এতিয়া আমি আহো নেক্সট কুৱেশ্যনলৈ কৈছে the magnitude of sum of two vectors is equal to the magnitude of difference of two vectors the angle between these vectors এইটো তেনেই সহজ কুৱেশ্যন ধৰি লৈছো ভেক্টৰ দুটা কি a and b
এতিয়া কৈছে ম্যাগনিটিউড অফ সাম অফ টু ভেক্টৰস কি হ'ল a plus b ৰ মড এটা কি বুলি দিয়া আছে a minus b ৰ মডৰ সমান বুলি দিয়া এতিয়া আমি জানো a plus b কিমান হয় ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশনৰ মতে এটো হ'ব ৰুট ওভাৰ a square plus b square plus 2ab cos theta where theta is the angle between them আৰু a square b square মই বাৰে বাৰে মড লিখা নাই কাৰণ a square যেহেতু এটা ভেক্টৰ কি হ'ব a square মানে এটো a dot a হয় গতিকে এটো অটোমেটিক্যালি mod a square হয় গতিকে মই এটা মড বৰ্ড বাৰে বাৰে লিখা নাই a square plus b square plus plus নাহিব কি হ'ব 2ab cos theta a minus b ৰ কাৰণে তো দুইফালে আমি স্কয়াৰ কৰি দি কি পাই যাম a square plus b square plus 2ab cos theta a square plus b square minus 2ab cos theta a square কাট খাই যাব b square কাট খাই যাব এটো 2ab ইফালে আহি যাব তো 4ab cos theta equal to 0 এতে 2 product of some numbers to be 0 at least one of them should be 0 মানে যেতিয়া আমি এনেকে লিখো তেতিয়া কি হ'ব লাগিব at least either a equal to 0 or b equal to 0 or cos theta equal to 0 or 4 equal to 0 4 equal to 0 হ'ব নোৱাৰে absurd the a b or cos theta equal to 0 এতিয়া দুটা ভেক্টৰ দিয়া আছে কিন্তু আমি ধৰি লৈছো they are null non null গতি a আৰু b ও 0 নহয় গতি কি পানি লও আমি cos theta equal to 0 cos theta 0 হলে theta কিমান হ'ব 90 degree so this will be the answer d ঠিক আছে যদি দুটা ভেক্টৰ perpendicular হয় then their the magnitude of their sum is equal to the magnitude of their difference ঠিক আছে এটো এটা স্ট্যান্ডার্ড রেজাল্ট আছে মনত রাখিব পারে when the two vectors are orthogonal then their magnitude of their sum means the magnitude of the resultant magnitude of their resultant and magnitude of their difference is are equal okay so এটা আহো নেক্সট কোশ্চেন লে if vectors a এটা ভেক্টর দিয়া আছে b এটা ভেক্টর দিয়া আছে they are what function of time এটো দেখিয়ে পাই গৈ আছো omega t লিখা আছে আমাক খুদিছে কি then the value of t at which they are orthogonal to each other when two vectors are said to be orthogonal orthogonal vectors যেতিয়া orthogonal vector বুলি কওঁ যেতিয়া দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কি হয় 0 হয় ডট প্ৰডাক্ট 0 হলে কি বুলি কোৱা হয় orthogonal বুলি কোৱা হয় কিমান কি বুলি কয় orthogonal বুলি ক'লে ডট প্ৰডাক্ট 0 হয় ডট প্ৰডাক্ট 0 বুলি ক'লে orthogonal আমি বুজি পাওঁ এতিয়া আমি ফটাফট a dot b কৰি লওঁ a dot b যদি আমরা কৰো আমি তে cos omega t into cos omega t by 2 plus sin omega t into sin omega t by 2 এতিয়া এটো কি হৈছে বাই কোৱেশ্চন এটো 0 এতিয়া এটা বস্তু লক্ষ্য কৰিব আমি cos a cos b plus sin a sin b আমি কি লিখিব পাৰো cos a minus b এটো যে আমি a বুলি মানি লওঁ এটো যে আমি b বুলি মানি লওঁ আমি এটোৰ পৰা কি ফৰ্মুলা পাই যাওঁ cos a minus b equal to 0 এতিয়া cos something is equal to 0 তে cos কিমান হলে 0 হয় cos 90 হলে 0 হয় বা ইয়াত আমাক পাই ফৰ্মত যদি লিখিব দিছে আমি কি লিখিব পাৰো পাই বাই 2 হলে 0 হয় cos omega t by 2 এটো কৰি থাক পাওঁতে আমি কিমান পালো পাই বাই 2 পালো সরি এটো পালো আমি কিমান cos pi by 2 পালো তেতিয়ালে আমি কি পাই গলো omega t by 2 কি পাই গলো আমি pi by 2 পাই গলো 2 কাট খাই গল তেতিয়া আমি কি পালো t equal to pi by omega ঠিক আছে so the answer is a এতিয়া আমি আগবাঢ়ো নেক্সট কোশ্চেন হলে এটো বুঝি পাইছে নাই অর্থোগোনাল ভেক্টরস মানে কি ডট প্রোডাক্ট 0 হলে হৈ যায় ডট প্রোডাক্ট কেনে কৰে i to i লগত প্রোডাক্ট কৰে i to j লগত প্রোডাক্ট কৰিলে 0 আহে গতে i to i লগত ডাইরেক্ট প্রোডাক্ট কৰিলো j to j লগত প্রোডাক্ট কৰিলো এনেকে লিখি দিলো লিখি দিয়াৰ পিছত এটো কি হল 0 সমান হল গতে এটো কি হয় cos a minus b equal to 0
this is equal to cos 90 or cos pi by 2 তো এই বস্তুটো omega t minus omega t by 2 তো cos omega t by 2 কি হৈ গ'ল আমাৰ cos pi by 2 ইকুয়াল হল omega t by 2 কি হৈ গ'ল pi by 2 ইকুয়াল হৈ গ'ল তো t ইকুয়াল কি হৈ গ'ল pi by omega হৈ গ'ল ঠিক আছে নে আমি আমাৰ আজিৰ ক্লাছৰ সমাপন ঘটালো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তাহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি যাতে আপোনালোকৰ কোনো ভিডিও মিছ নহয় আৰু আপোনালোকে যেতিয়া যেহেতু পৰীক্ষা ওচৰ পাইছেহি আপোনালোকে নিজৰ হিচাপত যিবিলাক ইম্পৰ্টেণ্ট টপিক বুলি ভাবে সেইবোৰ টপিকৰ কোৱেশ্চন মই কৰাই দিম আপোনালোকে মোক কমেণ্টত জনাব কি কৰাই দিব লাগে সেইবোৰ কৰাই দিম আৰু এটা মই এনাউন্সমেন্ট কৰিছো যে অহা মানে অহা সপ্তাহৰ পৰা সোমবাৰৰ পৰা আমি ক্লাছ 11 আৰু 12 ৰো বেচ ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিম ঠিক আছে তেতিয়াহ'লে লগ পাম আমি নেক্সট ক্লাছত নমস্কাৰ জয় হিন্দ